নমস্কাৰ সকলোকে মই অন্য এটা নতুন ভিডিঅ'লৈ আজি বেংগলত 15 দিন মান হ'ল ইউপিআই আইডি ট্ৰানজেকচন হোৱা নাই মানে বন্ধ কৰি দিছে মানুহবিলাকে জিএসটি ট্যাক্স এজন সবজি ব্যৱসায়ী মানুহলে ট্যাক্স আইছে 29 লাখ টকা 4 বছৰত বোলা 1.62 কৰোৰ টকা লেনদেন কৰিছে বোলা হেৰু কাৰণে এটা সবে মানে অকল কেছ ধক হো দোকানবিলাক যিবিলাক আছে সবজি বিক্ৰী কৰা অনন্য ধৰণৰ যিবিলাক সবে এটা অনলি কেছে ল'ব থ্যাংক ইউ বন হৈ আছে এতিয়া মই কালি দোকানলৈ গৈছিলো অকল কেছ ইউপিআই আইডি গুগল পে ফোন পে সব মানে বন হৈ গৈছে আৰু বাহিৰলৈ যাব বেংগলত এতিয়া যিকোনো ধৰণৰ ইউপিআই আইডি আপুনি ট্ৰানজেকচন কৰিব নোৱাৰিব মানে বেংগলৰ বুলি নহয় অল কৰ্ণাটকতে হেৰি আছে অনলি এটা কেছ ল'ব যিটো মানে বছৰেকত টাৰ্নঅভাৰ হয় বা ইনকাম হয় তাতকৈ মানে ব্যৱসায়ীখিনিও বেছি হৈ গৈছে মানে জিএসটি হিচাপত এটা জিএসটি মানে হাজাৰ হাজাৰ ব্যৱসায়ীলে নটিচ আইছে বুলি কৈছে জিএসটি ৰেজিষ্ট্ৰেচন কৰিব লাগিব তেনেকুৱা ধৰণৰ মানে আহিছে বুলি বাতৰিত পাই আছে ধক সবে আজিকালি অনলাইন পেমেন্ট কৰে কাপোৰ দোকানী হক ৰাস্তা কিনা সৰু সৰু ক্ষুদ্ৰ ব্যৱসায়ী কিছুমানে দোকানত হোটেলো দিয়ে তেনেকুৱা ধৰণৰ যিবিলাক সৰু সৰু দোকান আছিল সবে এতিয়া অনলাইন নকৰে ট্ৰানজেকচন এতিয়া অকল কেছ হে ল'ব পইচা এটো চাবহন এটা কৰ্ণাটক আছে গোটেই অল ওভাৰ ইন্ডিয়ালৈ মানে বিঅপি যাবগা কিমান সুবিধা আছিল চৰকাৰে এটা এনেকুৱা মাজতে খেলমেলি লগাই দিছে মই কালি দোকানলৈ গৈছো তাতো কেছ কল কেছে বিচাৰিছে অনলাইন নহব বুলি কৈছে চৰকাৰে বন্ধ কৰি দিয়া নাই কিন্তু চৰকাৰে কৈছে যে জিএসটি ৰেজিষ্ট্ৰেচন কৰিব লাগিব যিটো মানে ইনকামত আতকৈ মানে বেছি আছে তে দোকানীবিলাকে ভয় কৰিছে ইমান টকা আমি ট্যাক্স কোপা দিম হেতু কাৰণে মানে অনলাইনটো কৰা নাই চৰকাৰে অনলাইন ট্ৰানজেকচন কৰিলো মানে ট্যাক্স দিব লাগিব আৰু কেছ ট্ৰানজেকচন কৰিলো মানে ট্যাক্স দিব লাগিব তেনেকুৱা এটা সিস্টেম এটা কৰি দিছে চৰকাৰে চাও কি হয় দোকানটো খুদিলো কালি ক'ত পোৱা যাব তেতিয়া কৈছে পেট্ৰল পাম্প আৰু যি সকল জিএসটি আছে মানে জিএসটি নাম্বাৰ আছে তাত অনলাইন হ'ব বুলি কৈছে চাহ দোকানী হো দোকান যিবিলাক সবজি বিক্ৰী কৰে পানী পুৰি অগং বগং ধেই আছিলে তো হিউদিতে সব মানে কেছ পেমেন্ট হে ল'ব মানে অনলাইন নহব সব মানে যিমান দোকানী আছিল আজিকালি তো সবে অনলাইন হে থাকে কিউআৰ কোডখন থাকে স্ক্যান কৰিব লাগে পিন মাৰিব লাগে পেমেন্ট হৈ গল কিমান সুবিধা আছিল এতিয়া ধপাত হৈ গৈছে থ্যাংক ইউ